যিসকল কেণ্ডিডেট গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ন কৰি আছে তোমালোকৰ যি অপেন বুক সিস্টেমত অনলাইন পৰীক্ষা হ'ব এই অনলাইন পৰীক্ষাৰ নতুন এছঅপি পাব্লিছ কৰিছে। এই এছঅপিখনত কি কথা উল্লেখ কৰিছে আৰু তোমালোকে অনলাইনত কেনেকৈ পৰীক্ষা দিবা আৰু অনলাইনত পৰীক্ষা দিয়াৰ সময়ত তোমালোকৰ যিখিনি প্ৰশ্ন হ'ব এই প্ৰশ্নখিনি কেনেকৈ ডাউনলোড কৰিবা আৰু এনসাৰ স্ক্ৰিপ্ট কেনেকৈ আপলোড কৰিবা হবিহে আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো অকণমান স্কিপ নকৰিবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ জনাইছোঁ, তোমালোকে যদি এতিয়ালৈকে আসাম অনলাইন টেক চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো এইটো চেনেলত তোমালোকে প্ৰতিদিন গুৱাহাটী বিশ্ববিদ্যালয় ফালৰ পৰা লেটেষ্ট আৰু অফিচিয়েল আপডেটবিলাক সকলোতকৈ আগত লাভ কৰিবা। গতিকে আসাম অনলাইন টেক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিসকল কেণ্ডিডেটছ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত BA LLB আৰু BA LLB অনাৰ্ছ লগতে 5 ইয়াৰ্ছ BA LLB BBA LLB BCom LLB সেকেন্ড সেমিষ্টাৰ 4th সেমিষ্টাৰ 6th সেমিষ্টাৰ আৰু 8th সেমিষ্টাৰ আছে, তোমালোকৰ যি সেমিষ্টাৰ ফাইনেল পৰীক্ষা আছে এই পৰীক্ষা তোমালোকৰ অপেন বুক সিস্টেমত অনলাইনত হ'ব আৰু এই পৰীক্ষা তোমালোকৰ ডিসেম্বৰ মাহৰ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এই যি পৰীক্ষা আছে BA LLB 3 ইয়াৰ্ছ BA LLB আৰু BA LLB অনাৰ্ছ তোমালোকৰ যোনটো ৰুটিন হয় গুৱাহাটী বিশ্ববিদ্যালয়ে পাব্লিছ কৰিছে আৰু এতিয়া তোমালোকৰ অনলাইনৰ যি এছঅপি হয় এছঅপি পাব্লিছ কৰিছে। তো তোমালোকৰ অনলাইনত কেনেকৈ পৰীক্ষা হ'ব এই সন্দৰ্ভত আলোচনা কৰিছে। তো এছঅপিখনত প্ৰথমতে লিখিছে তোমালোকে যেতিয়া অনলাইনত পৰীক্ষা দিবা পৰীক্ষা দিয়াৰ সময়ত তোমালোকৰ যিখিনি উত্তৰ হ'ব উত্তৰখিনি নিজে হাতেৰে লিখিব লাগিব, তোমাৰ কম্পিউটাৰ টাইপ কৰা নহ'ব লাগিব, তোমালোকে নিজে হাতেৰে লিখিব লাগিব আৰু তোমালোকে A4 সাইজ পেপাৰত লিখিব লাগিব আৰু তোমালোকে ব্লেক পেনেৰে লিখিব লাগিব। আৰু ইয়াত কৈছে তোমালোকে A4 সাইজ পেপাৰত লিখিব লাগিব আৰু তোমালোকে পৰীক্ষা যিখিনি A4 সাইজ পেপাৰ লিখিবা গোটেইকেইটা A4 সাইজ পেপাৰৰ নম্বৰ দিবলৈ কৈছে, অৰ্থাৎ যিমান কেইটা পেজ ব্যৱহাৰ কৰিবা গোটেইকেইটা পেজৰ সিৰিয়াল নাম্বাৰ দিবলৈ কৈছে। আৰু ইয়াত কৈছে তোমালোকে যেতিয়া পৰীক্ষাত লিখিবা তোমালোকে 10টা পেজতকৈ বেছি পেজ ব্যৱহাৰ কৰিব নোৱাৰিবা আৰু 10টা পেজ মিলাই তোমালোকে এটা সিঙ্গেল PDF ফাইল বনাব লাগিব। অৰ্থাৎ তোমালোকে যেতিয়া পৰীক্ষা দিবা পৰীক্ষা দিয়াৰ সময়ত 10টা পেজ ব্যৱহাৰ কৰিব লাগিব আৰু 10টা পেজ মিলাই এটা সিঙ্গেল PDF ফাইল বনাব লাগিব আৰু সেই সিঙ্গেল PDF ফাইলখনৰ সাইজ 5 MBতকৈ বেছি হ'ব নোৱাৰিব। তোমালোকে PDF ফাইল বনাবৰ কাৰণে যিকেইটা এপছ হয় এপছ কেইটা মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, এইকেইটা এপছ তোমালোকে ইনষ্টল কৰিবা আৰু ইনষ্টল কৰি তোমালোকে PDF ফাইল বনাব পাৰিবা। আৰু তোমালোকে যেতিয়া অনলাইনত পৰীক্ষা দিবা পৰীক্ষা দিয়াৰ সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট হয় www.web.guwahati.ac.in/OTB এইটো ৱেবছাইটৰ পৰা গৈ তোমালোকে অনলাইন যোগে পৰীক্ষা দিব পাৰিবা। এই ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যন বক্সত থাকিব, ইয়াৰ পৰা তোমালোকৰ যিখিনি প্ৰশ্ন হয় প্ৰশ্নখিনি ডাউনলোড কৰিব পাৰিবা। আৰু ইয়াত কৈছে তোমালোকে যেতিয়া অনলাইনত পৰীক্ষা দিবা পৰীক্ষা দিয়াৰ সময়ত তোমালোকৰ যিখিনি প্ৰশ্ন হ'ব এই প্ৰশ্নখিনি পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা আগতে ডাউনলোড কৰিব পাৰিবা। অৰ্থাৎ পৰীক্ষা তোমালোকৰ যদি 9টা বজাৰ পৰা আৰম্ভ হয় তেতিয়াহ'লে 8:30 বজাত তোমালোকৰ যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি ডাউনলোড কৰিব পাৰিবা। আৰু ইয়াত কৈছে তোমালোকৰ পৰীক্ষা যদি 9টাৰ পৰা 12টালৈকে হয় তেতিয়াহ'লে তোমালোকৰ যিখিনি এনসাৰ হ'ব অৰ্থাৎ যিখিনি এনসাৰ স্ক্ৰিপ্ট হ'ব এনসাৰ স্ক্ৰিপ্টখিনি পৰীক্ষা শেষ হোৱাৰ আৰু 1 ঘণ্টা পিছলৈকে তোমালোকৰ যিখিনি এনসাৰ হ'ব এনসাৰখিনি আপলোড কৰিব পাৰিবা। অৰ্থাৎ তোমালোকৰ পৰীক্ষা যদি 9টা বজাৰ পৰা আৰম্ভ হয় 12টালৈকে পৰীক্ষা চলি থাকে তেতিয়াহ'লে 8:30 বজাত তোমালোকৰ যিখিনি প্ৰশ্ন হ'ব 8:30 বজাত তোমালোকে প্ৰশ্নখিনি ডাউনলোড কৰি ৰাখিব পাৰিবা আৰু 1টালৈকে তোমালোকৰ যিখিনি উত্তৰৰ বহি হ'ব বা তোমালোকৰ যিখিনি এনসাৰ স্ক্ৰিপ্ট হ'ব 1টালৈকে তোমালোকে আপলোড কৰিব পাৰিবা। আৰু তোমালোকে যেতিয়া অনলাইনত পৰীক্ষা দিবা পৰীক্ষা দিয়াৰ সময়ত তোমালোকে কেনেকৈ লগইন কৰিবা, তো লগইন কৰিবলৈ 3টা বস্তু প্ৰয়োজন হ'ব। প্ৰথমটো তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব, দ্বিতীয় নম্বৰ তোমালোকৰ 10 অংকৰ মোবাইল নাম্বাৰ লাগিব আৰু তৃতীয় নম্বৰ তোমালোকৰ যোনটো ডেট অফ বাৰ্থ হয় এই ডেট অফ বাৰ্থ লাগিব, তেতিয়াহে তোমালোকে লগইন কৰিব পাৰিবা। আৰু ইয়াত কৈছে
তোমালোকে অফলাইন সাবমিট কৰা কোনো ধৰণৰ পদ্ধতি নাই তোমালোকে অনলাইন যোগেদি তোমালোকৰ যিখিনি উত্তৰ হয় তোমালোকে আপলোড কৰিব লাগিব আৰু তোমালোকে যদি অনলাইনত আপলোড কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে কলেজৰ পৰা এটা ইমেইল আইডি দিব সেই ইমেইল আইডি তোমালোকে আপলোড কৰিব পাৰিবা আৰু তোমালোকে যদি কিবা কাৰণবশতঃ তোমালোকৰ উত্তৰৰ বহীটো আপলোড কৰিব নোৱাৰা তেতিয়াহ'লে তাৰ তোমালোকে স্ক্ৰীনশ্বট লাগিব সেই স্ক্ৰীনশ্বট অবিহনে তোমালোকে ইমেইলত আপলোড কৰিব নোৱাৰিবা তো এইটো আছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আজিৰ SOP যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা চেনেলটো যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা যদি অসুবিধা কমেন্ট কৰি জনাবা আজিলৈকে এইখিনিতে